আজিৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ আণ্ডাৰ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC এৰিয়া। BTC বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ভিতৰত কেইখন জিলা অন্তৰ্ভুক্ত? এৰ উত্তৰটো হ'ব, এর উত্তৰ দিয়া আছে 5 মানে 5খন। সেই 5খন জিলা কি কি আমি চাওক। 5খন জিলা হৈছে, প্ৰথমখন হৈছে কোকৰাঝাৰ, দ্বিতীয়খন চিৰাং, তৃতীয়খন বাক্সা, চতুৰ্থখন ওদালগুৰি আৰু পঞ্চমখন হৈছে তামুলপুৰ। আৰু এই কোকৰাঝাৰ জিলাৰ সদৰ ঠাই কোকৰাঝাৰ, চিৰাঙৰ কাজলগাঁও, বাক্সাৰ মচলপুৰ, ওদালগুৰি, তামুলপুৰৰ তামুলপুৰ। গতিকে ইয়াৰে যিটো এডমিনিষ্ট্ৰেটিভ কেপিটেল অফ BTR এইটো হৈছে কোকৰাঝাৰ। দ্য এডমিনিষ্ট্ৰেটিভ কেপিটেল অফ BTR known as the gateway of north east, উত্তৰ পূবৰ মুখ্য দুৱাৰ বুলি কয় কোকৰাঝাৰক। এই কোকৰাঝাৰখন হৈছে BTCৰ কিখন এডমিনিষ্ট্ৰেটিভ প্ৰশাসনিক ৰাজধানী। গতিকে চিৰাঙৰ কাজলগাঁও, হোম টু পাৰ্টছ অফ মানস নেশ্যনেল পাৰ্ক, ৰিচ ইন বায়'ডাইভাৰ্চিটি, জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত এই চিৰাং। আৰু বাক্সা মচলপুৰ কিহৰ বাবে জনাজাত? নন ফৰ দ্য চাইন্স বিউটি এণ্ড মানস নেশ্যনেল পাৰ্ক, ইয়াত মানস ৰাষ্ট্ৰীয় উদ্যান আছে। ওদালগুৰি কিহৰ বাবে জনাজাত? লোকেটেড নर्थাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত, বৰ্ডাৰ অফ ভূটান, আৰু ভূটানৰ সীমান্তত। আচলতে যিকেইখন ডিষ্ট্ৰিক্ট আছে BTCৰ গোটেই কেইখনে ভূটানৰ সীমান্তত অৱস্থিত, মানে ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে গোটেই কেইখন। আৰু তামুলপুৰখন হৈছে দ্য নিউৱেষ্ট ডিষ্ট্ৰিক্ট ফৰ্মেলি ছেপাৰেট ফ্ৰম বাক্সা টু ইম্প্ৰুভ এডমিনিষ্ট্ৰেশ্যন। প্ৰশাসনিক সুবিধাৰ বাবে বাক্সাৰ পৰা পৃথক কৰা হৈছে এই তামুলপুৰ জিলাখন। বাক্সাৰ। 2 নম্বৰ কুৱেশ্যনটো হৈছে হাউ মাছ পাৰ্চেণ্ট পপুলেশ্যন লিভ ইন ৰুৰেল এৰিয়া ইন আছাম? অসমৰ কিমান শতাংশ মানুহ গাঁৱত বাস কৰে? ইয়াৰ এনচাৰটো হ'ব 86%। 3 নম্বৰ প্ৰশ্নটো হৈছে হাউ মাছ পাৰ্চেণ্ট অফ পপুলেশ্যন লিভ ইন আৰ্বান এৰিয়া অফ ষ্টেট অফ আছাম? অসমৰ কিমান শতাংশ লোক চহৰত বাস কৰে বা নগৰত বাস কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 14%, মানে 14% লোক চহৰত বাস কৰে। The population density of Assam according to the census of 2011 is marked at, মানে 2011 চনৰ যিটো লোকপিয়ল অনুযায়ী অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? ইয়াত দিয়া আছে 398 প্ৰতি কিলোমিটাৰ, 398 persons per square kilometer। নেক্সট প্ৰশ্নটো আছে আমাৰ দ্য পপুলেশ্যন ডেন্সিটি অফ আছাম একৰ্ডিং টু দ্য চেন্সাছ অফ 2001 ৱাজ। 2001 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? এনচাৰ দিয়া আছে 340 person per square kilometer, মানে 340 প্ৰতি বৰ্গ কিলোমিটাৰত। নেক্সট প্ৰশ্নটো আছে আমাৰ দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ। অসমত প্ৰথম ৰেলৱে লাইন কেতিয়া স্থাপন কৰা হৈছিল? এনচাৰ দিয়া আছে 1881, মানে 1881 চনত। নেক্সটটো আছে আমাৰ দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম কনষ্ট্ৰাক্টেড বিটুইন হুইচ টু প্লেচ অফ আছাম? অসমৰ প্ৰথম যেতিয়া ৰেলৱে লাইন নিৰ্মাণ কৰা হৈছিল কোন দুখন ঠাইৰ মাজত ৰেলৱে লাইনটো নিৰ্মাণ কৰা হৈছিল? এনচাৰ দিয়া আছে ফ্ৰম ডিব্ৰুগড় টু মাৰ্ঘেৰিটা। ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ প্ৰথম অসমত ৰেলৱে লাইন নিৰ্মাণ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে ৱাজ মালতী মেম এলাইজ মুংৰী? মালতী মেম বা মুংৰী নামেৰে কাক জনা যায়? তেওঁ কোন আছিল? মালতী বা মুংৰী তেখেত কোন আছিল? এনচাৰ দিয়া আছে ফাৰ্ষ্ট ওমেন মেট্ৰিয়াৰ্ক অফ আছাম। অসমৰ প্ৰথম জন শ্বহীদ আছিল মালতী মেম বা মুংৰী। নেক্সট প্ৰশ্ন আছে দ্য এনচিয়েন্ট নেম অফ কাছাৰ ৱাজ? অসমৰ পৌৰাণিক নাম কি? এনচাৰটো দিয়া আছে হিডিম্বা। আজি আমাৰ লাষ্ট প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু গুৱাহাটী? অসমৰ যিখন ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1973, 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছিল। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ ধন্যবাদ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ ভিডিঅ' পাই থাকিব।